এতিয়া ইমান ভাল চৰকাৰ চলাই আছে আজিৰ দিনতো বিজেপিৰ লগত কিয় বেয়া হ'ব লাগে বিজেপিৰ আজিওতো মিত্ৰতা আছে ইহঁতে একেলগে চৰকাৰ চলি আছে দিছপুৰ BTC দিল্লী আজি বিজেপিয়ে হয় মিত্ৰতা ভাঙা নাই আজিও আছে আজি বিজেপিয়ে হয় BTC নিৰ্বাচনত বেলেগকৈ খেলিম এইটোহে কৈছে ইয়াত কিয় মাথা নষ্ট হ'ব লাগে UPPলে ইয়াক কিয় মাথা নষ্ট হৈছে আপোনালোকৰ চৰকাৰ দিছপুৰত আছে এতিয়াও আপোনালোকৰ চৰকাৰ দিল্লীত আছে এতিয়াও এই BTC নিৰ্বাচনতহে বেলেগকৈ খেলিম বুলি কৈছে বিজেপিয়ে ইয়াত মাথাত কিয় লাগিছে চৰকাৰটো ভাঙা নাই নহয় আছে এতিয়াও প্ৰমোদ বড়ো হতাশাত হৈছে নেকি প্ৰমোদ বড়ো জিৰ' হ'ব হতাশাত মানে কি কয় মই নাজানো মুঠতে প্ৰমোদ বড়ো একদম ধ্বংস জিৰ' স্যাৰ প্ৰমোদ বড়ো এটা কথা কৈছে যে আপোনাৰ বিটিআৰ বাকীৰ প্ৰতি আপোনাৰ মৰম না দায়িত্ব নাই যোৱা কাৰণ আপুনি এছেম্বলিত এদিনো নগ'ল এইবিলাক গ'ল 15 দিন মাত্ৰ আছে এইবিলাক কথা কওঁ 15 দিন মাত্ৰ আছে প্ৰমোদ বড়ো আয়ু 12 তাৰিখে তেওঁলোকে আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা হা আমি হ'ল BPF দলৰ নেতা আমি হ'ল BPFত আছোঁ BPF দলৰ সকলো জাতি জনগোষ্ঠী আছে অসমীয়াও আছোঁ গাৰো ৰাভাও আছোঁ মুছলিমো আছোঁ বেংগলীও আছে সকলো জাতি জনগোষ্ঠী মিলাই পেলাই BPF দল এই আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা এই আপচুৱে কেনেকৈ ক'ব পাৰে যে BPFক 12 তাৰিখ ডেডলাইন এইটো কিবা কথা হ'ল নেকি এই BPFে বড়ো জাতীয় ছাত্ৰ সংগঠন নহয় BPF এটা পলিটিকেল পাৰ্টি এই পলিটিকেল পাৰ্টিত সকলো জাতি জনগোষ্ঠী আছে স্যাৰ UPPL এখন কেইখন থাকিব UPPL একটা লাখ থাকিলেহে প্ৰমোদ বড়োই কৈছে যে 17 বছৰে অশান্তি কৰি আছিলে এই অশান্তিটো প্ৰমোদ বড়োহে কৰি আছিল ন বডলেণ্ড ন ৰেষ্ট ডিভাইড আছাম 50-50 এইটো কোনে কৰিছিল স্যাৰ যি 22খন আসন আপোনালোকে ঘোষণা কৰিলে আৰু বাকী যিকেইখন থাকিল ৰাইজৰ মাজত এটা বস্তু চৰ্চিত হৈ আছে যে গোপনীয়ভাৱে বিজেপিৰ লগত বুজাবুজি হ'ব এইটো খাৰৰ লগত বুজাবুজি নাই এইবিলাক মোক সুধি থাকি লাভ নাই BPF অকলে নিৰ্বাচন খেলিব কোনো কংগ্ৰেছ কোনো বিজেপি কোনো UDF কোনো UPPL কোনো দলৰ লগত মিত্ৰতা নাই BPFে অকলে সিঙ্গেল এবসলিউট মেজৰিটি পাই পেলাই চৰকাৰ কৰিব আপুনি সেইদিনা 22টা দেখিলোঁ 22টা যিটো দিছে এইটোতো 100% 22টা আৰু এতিয়া 18টা আছে 18টাৰ ভিতৰত আৰু আমি 10টা ল'ম যোৱাবাৰ 17খন আসন পোৱাৰ পিছতো যিটো লিলি হোটেলৰ এইবাৰো হ'ব নেকি তেনেকুৱা সন্দেহ কৰে নেকি আপুনি এইটো কোনে কি কৰে নকৰে এইবিলাক ক'ব নোৱাৰোঁ মই কিন্তু এইবাৰ নোৱাৰিব স্যাৰ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ উৰালে আপুনি কোন তাৰিখৰ পৰা ওলাব হেলিকপ্টাৰ মোৰ যোৱাকালি ফাইনেল হৈ গ'ল আচলতে মই পইচা দিব পৰা নাছিল আগত এইবাৰ মুঠতে ডাইৰেক্ট কথা খালি তেল ভৰাম তেলৰ পইচাটো মই দিম বাকীটো চৰকাৰ বনোৱাৰ পিছত ভাড়াটো দিব কিমানটা হেলিকপ্টাৰ চলিব একটা স্যাৰ আপুনি 17 বছৰ শাসন চলালে কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ছেকেণ্ড চিটিজেন হিচাপে আচলতে সেই কথা উত্থাপনেৰে কিন্তু বিজেপিয়ে নিৰ্বাচনী নাই চিটিজেনটো কোন চিটিজেন ফাৰ্ষ্ট কোন চিটিজেন ছেকেণ্ড এইবিলাক আমি নাজানো BTCত হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা ইয়াত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নাই থেংক ইউ স্যাৰ